হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম এটা ৰিক্ৰুইটমেণ্ট নটিফিকেশ্যন। আৰু সেই ৰিক্ৰুইটমেণ্ট নটিফিকেশ্যনখন আহিছে অসম লোক সেৱা আয়োগ, আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যন APSC ফালৰ পৰা। চ' ইয়াতে দেখিছে নেম অফ পষ্ট জুনিয়ৰ ইঞ্জিনিয়াৰ চিভিল আণ্ডাৰ ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্ট। টোটেল 160টা 160টা পষ্ট ওলাইছে। চ' কেটেগৰী ৱাইজ ৰিজাৰ্ভেশ্যনৰ কথা কওঁ, অ'পেন কেটেগৰী টোটেল 88টা পষ্ট আছে, তাৰ ভিতৰত ৰিজাৰ্ভ ফৰ উইমেন আছে 40টা, OBC MOBCৰ কাৰণে টোটেল ৰিজাৰ্ভ আছে 22টা, তাৰে আকৌ ৰিজাৰ্ভ ফৰ উইমেন আছে 12টা। OBC MOBCৰে টি ট্ৰাইব আৰু আদিবাসী কমিউনিটিৰ কাৰণে 8টা ৰিজাৰ্ভ আছে, তাৰে ৰিজাৰ্ভ ফৰ উইমেন আছে 3টা, ৰিজাৰ্ভ ফৰ SC 15টা, ৰিজাৰ্ভ ফৰ উইমেন আছে 6টা, ৰিজাৰ্ভ ফৰ ST প্লেইনছ 20টা, ৰিজাৰ্ভ ফৰ উইমেন 6টা আছে, ST হিলছৰ কাৰণে ৰিজাৰ্ভ টোটেল 7টা ৰিজাৰ্ভ আছে, গ্ৰেণ্ড টোটেল 160, ৰিজাৰ্ভ ফৰ উইমেন আছে 67টা, আৰু বাকী PWBD আৰু টাইপ অফ ডিচেবিলিটিৰ কাৰণে টোটেল 14টা ৰিজাৰ্ভ আছে, ব্লাইণ্ডনেছ এণ্ড LVৰ কাৰণে 4টা, ডিফ এণ্ড HI কাৰণে 4টা, লোকোমেটৰ ডিচেবিলিটি এক্সেট্ৰাৰ কাৰণে 3টা, অটিচিমৰ কাৰণে 3টা, ঠিক আছে। আৰু এক্স ছাৰ্ভিচমেনৰ কাৰণে 7টা ৰিজাৰ্ভ আছে। বাকী যোনখিনি PWBD, এক্স ছাৰ্ভিচমেন আৰু ৰিজাৰ্ভ ফৰ উইমেন আছে সেইবিলাক চব হৰাইজেণ্টেল ৰিজাৰ্ভেশ্যন হয়, প্ৰত্যেকটো কেটেগৰীৰ ভিতৰতে পৰে। আৰু তাৰ ভিতৰতে এতিয়া জেনেৰেলৰো PWBD থাকিব পাৰে, OBCৰো থাকিব পাৰে, তেনেকৈ ঠিক তেনেকৈ ধৰে এক্স ছাৰ্ভিচমেন, ST প্লেইনছ, ST হিলছ, OBC অ'পেন কেটেগৰী চবৰে থাকিব পাৰে। চ' তেনেকুৱা ধৰণৰ হৰাইজেণ্টেল ৰিজাৰ্ভেশ্যন বুলি কোৱা হয় এইটো। আৰু বাকী আপোনালোকৰ কোনোবা এক্স ছাৰ্ভিচমেনসকলে এক্স ছাৰ্ভিচমেন আইডেণ্টিটি কাৰ্ড জিলা সৈনিক ৱেলফেয়াৰ অফিচৰ পৰা ইছ্যু কৰা আইডেণ্টিটি কাৰ্ড ফ্ৰম দি ষ্টেট অফ আছাম বা ডিছচাৰ্জ বুক আপোনালোকে এপ্লাই কৰাৰ সময়ত আপোনালোকে আপলোড কৰিব লাগিব, ঠিক আছে। আৰু লগতে আৰু পে' স্কেলটো আৰু গ্ৰেড পে'টো হ'ল, পে' স্কেলটো পে' বেণ্ড 2ত পৰে, 14,000 to 70,000 হ'ব, গ্ৰেড পে' 8,700। এইটো কি বুলি কয়, গ্ৰেড 3 বা ক্লাছ 3 পষ্ট হয়। এলিজিবিলিটি ক্ৰাইটেৰিয়াটো হ'ল কেণ্ডিডেটজন ভাৰতীয় নাগৰিক, ইণ্ডিয়ান চিটিজেন হ'ব লাগিব, আৰু লগতে অসমৰ স্থায়ী বাসিন্দা মানে পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম হ'ব লাগিব, আৰু ৰেচিডেঞ্চিয়েল প্ৰুফ হিচাপে তেওঁ পাৰ্মানেণ্ট ৰেচিডেঞ্চিয়েল চাৰ্টিফিকেট অসমত ইছ্যু কৰা এডুকেশ্যন পাৰ্পাছৰ ক্ষেত্ৰত ইছ্যু কৰা আপোনালোকে পাৰ্মানেণ্ট ৰেচিডেঞ্চিয়েল চাৰ্টিফিকেট আপলোড কৰিব পাৰে, নহয় বা এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট আপলোড কৰিলেও হৈ যাব। ইয়াৰ ভিতৰত যিকোনো এখনত আপোনালোকৰ ডমিকেল প্ৰুফ হিচাপে কনচিডাৰ কৰা হ'ব। এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰে কেণ্ডিডেটজনৰ 3 years ডিপ্ল'মা থাকিব লাগিব, চিভিল ইঞ্জিনিয়াৰিং, কনষ্ট্ৰাকশ্যন টেকন'লজি, চিভিল এণ্ড প্লেনিং ফ্ৰম এনি টেকনিকেল ইনষ্টিটিউট ৰিকগনাইজ বাই AICT। 2 নম্বৰটো হ'ল দ্য ডিপ্ল'মা কোৰ্চ অফ ইন চিভিল ইঞ্জিনিয়াৰিং কনষ্ট্ৰাকশ্যন টেকন'লজি মাষ্ট বি এ ৰেগুলাৰ ফুল টাইম কোৰ্চ। ডিপ্ল'মা ইন চিভিল ইঞ্জিনিয়াৰিং কনষ্ট্ৰাকশ্যন টেকন'লজি অবটেইন থ্ৰু ডিষ্টেঞ্চ মোড অফ এডুকেশ্যন বাই হোৱাট এভাৰ নেম কল উইল নট বি একচেপ্টেড, ঠিক আছে। চ' আপোনালোকৰ যোনটো 3 year ডিপ্ল'মা বিচাৰিছে চিভিল ইঞ্জিনিয়াৰিং কনষ্ট্ৰাকশ্যন টেকন'লজি বা চিভিল এণ্ড প্লেনিং বিচাৰিছে, ইয়াতে ডিপ্ল'মা বিচাৰিছে, সেইটো আপোনালোকৰ ৰেগুলাৰ ফুল টাইম কোৰ্চ হ'ব লাগিব। ইয়াতে কি বুলি কয়, ডিষ্টেঞ্চ মোডত কৰা কোৰ্চ হ'লে মানে ডিপ্ল'মা হ'লে নহ'ব। আৰু ৰিলিভেণ্ট অল ছেমিষ্টাৰ ইয়াৰ ৱাইজ মাৰ্কশ্বিট আপোনালোকে ৰিফ্লেক্টিং ছাবজেক্টছ আৰু ফাইনেল পাছ চাৰ্টিফিকেট সেইখিনি গোটেইখিনি বস্তু আপলোড কৰিব লাগিব। বয়সৰ সময়সীমাটো হ'ল 1 January 2025টো বয়সৰ কাট অফ ডেট হিচাপে ধৰা হ'ব। চ' সেইটো ডেটত কেণ্ডিডেটজনৰ বয়স 18 বছৰত 18 yearsতকৈ তলত হ'ব নালাগিব, আৰু মেক্সিমাম 40 yearsতকৈ ওপৰত হ'ব নালাগিব। আৰু SC ST কাৰণে 5 years ৰিলেক্সেশ্যন আছে, মানে 45 yearsলৈকে দিব আপাৰ এজ লিমিটটো। OBC MOBCৰ কাৰণে 3 years 43 yearsলৈকে, আৰু এক্স ছাৰ্ভিচমেনৰ ক্ষেত্ৰত 42 years হয় এনেই যদি মেক্সিমাম এজ চেল বি 42 years ফৰ আনৰিজাৰ্ভ কেটেগৰী। OBC MOBCৰ কাৰণে আৰু এক্সট্ৰা 3 years আছে 45 years, SC ST কাৰণে 50 yearsলৈকে ইয়াতে আপোনালোকৰ কনচিডাৰ কৰা হ'ব, ঠিক আছে। আৰু PWBD কেণ্ডিডেটসকলৰ কাৰণে 10 years আছে ইৰিছপেক্টিভ অফ SC ST OBC এণ্ড UR। চ' UR হ'লে মানে 50 yearsলৈকে, OBC হ'লে মানে 53 years, SC হ'লে মানে 55 yearsলৈকে ইয়াতে কনচিডাৰ কৰা হ'ব। আৰু কেণ্ডিডেটজনৰ বয়সটোৰ বা এজ প্ৰুফ হিচাপে আপোনালোকৰ ইয়াতে ক্লাছ 10 বা ক্লাছ 12ৰ এক্সামিনেশ্যন এডমিট কাৰ্ড, পাছ চাৰ্টিফিকেট, মাৰ্কশ্বিট যোনটো আপোনালোকৰ ইছ্যু কৰা হৈছে চেণ্ট্ৰেল ষ্টেট বৰ্ড বা কাউন্সিলত, য'ত আপোনালোকৰ বয়স আৰু ডেট অফ বাৰ্থ আৰু এজটো মেনশ্যন আছে, ক্লিয়াৰলি ৰিফ্লেক্ট কৰা হৈছে, সেইখন আপোনালোকে ইয়াতে এজ প্ৰুফ হিচাপে তেওঁলোকে কনচিডাৰ কৰিব। তাৰ বাহিৰে বেলেগ ডকুমেণ্ট এজ প্ৰুফ হিচাপে কনচিডাৰ নকৰে। PWBD কেণ্ডিডেটসকলে PWBD এলিজিবল হ'বৰ কাৰণে বেঞ্চমাৰ্ক ডিচেবিলিটিৰ চাৰ্টিফিকেট লাগিব, কম্পিটেণ্ট অথৰিটি ইছ্যু কৰা আপলোড কৰিব লাগিব। আৰু গভৰ্ণমেণ্ট এমপ্লয়খিনিৰ কাৰণে আপোনালোকৰ ৰেগুলাৰ গভৰ্ণমেণ্ট ছাৰ্ভিচ ৱেডাৰ ইন পাৰ্মানেণ্ট অৰ টেম্পৰেৰী কেপাচিটি, আপোনালোকে এখন চাৰ্টিফিকেট
দিব লাগিব কম্পিটেণ্ট অথৰিটিৰ পৰা ইছ্যু কৰা মানে চাৰ্টিফিকেটখন মানে এনেকুৱা হ'ব লাগিব যে কম্পিটেণ্ট অথৰিটিজনৰ পৰা ইছ্যু কৰা যে এটা পাৰ্টিকুলাৰ পোষ্টত আপোনালোকে এতিয়া বৰ্তমান কৰ্মৰত হয় আসাম গভৰ্ণমেণ্টে হওক যিকোনো গভৰ্ণমেণ্টৰ আণ্ডাৰত আৰু লগতে আপোনালোকে যোনটো তাৰিখৰ পৰা চাকৰিটো জইন কৰিছে সেইখিনি ইয়াতে মেনশ্যন থাকিব লাগিব আৰু কোনোবাই যদি প্ৰি প্ৰটেকশ্যন বিচাৰে তেতিয়াহ'লে ন' অবজেকশ্যন চাৰ্টিফিকেটো এপ্লাই কৰিব লাগিব আৰু স্মল ফেমিলি নৰ্মছ এখনো আপোনালোকে আপলোড কৰিব লাগিব স্মল ফেমিলি নৰ্মছখন আপোনালোকে APSCৰ অফিচিয়েল ৱেবছাইটত গৈ ফৰ্মছ এণ্ড ডাউনলোড ছেকশ্যনটোত পাই যাব তাতে গৈ পেলাই স্মল ফেমিলি নৰ্মছখন আপোনালোকে ডাউনলোড কৰিব তাৰপিছত প্ৰিণ্ট আউট উলিয়াব প্ৰিণ্ট আউট কৰি ফিল কৰি পেলাই আপোনালোকে আপলোড কৰিব লাগিব অনলাইন এপ্লিকেশ্যন কৰোঁতে ছ' ষ্টাৰ্টিং ডেট অফ অনলাইন এপ্লিকেশ্যনটো হ'ল 17th এপ্ৰিল 2025 17 এপ্ৰিল 2025 আৰু ক্লজিং ডেট অফ অনলাইন এপ্লিকেশ্যন 16 মে 2025 16 মে 2025 বৰ্ষলৈকে আছে আৰু ফি পে'মেণ্টৰ লাষ্ট এপ্লিকেশ্যন ফিৰ লাষ্ট পে'মেণ্ট ডেট হ'ল 18 মে 2025 18 মেলৈকে আছে আৰু জেনেৰেলৰ কাৰণে এপ্লিকেশ্যন ফি প্লাছ প্ৰচেছিং ফি প্লাছ টেক্সেবল এমাউণ্ট টোটেল হ'ব 297.20 OBC MOBCৰ কাৰণে 197.20 SC ST BPL আৰু PWBDৰ কাৰণে 47.20 ঠিক আছে ছ' এইখিনি আছিলে বেলেগ আৰু বিশেষ একো তেনেকুৱা নাই আপোনালোকৰ যোনখিনি জনাবলগীয়া আছিলে সেইখিনি জনালোঁ বাকীখিনি আপোনালোকে নিজে এবাৰ চাই ল'লে গম পাব আৰু বাকী কোনোবা যদি এলিজিবল আৰু ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে তেতিয়াহ'লে তেওঁলোকে এপ্লাই কৰিব পাৰে আৰু ৰিক্ৰুইটমেণ্ট প্ৰচিডিউৰটো APSCয়ে জনাব এনেইতো আমি জেনেৰেলি জানোৱেই কি হ'ব পাৰে চিলেবাছ মই ভিডিঅ' বনাম বাৰু তাৰোপৰি আপোনালোকৰ পৰীক্ষাৰ জোন টোটেল 6টা আছে শিলচৰ যোৰহাট নগাঁও তেজপুৰ কোকৰাঝাৰ গুৱাহাটী এই 6টা জোনৰ ভিতৰত যোনখিনি ডিষ্ট্ৰিক্ট পৰে সেইখিনিত হ'ব আৰু কেনেবাকৈ যদি কোনোবা এটা জোনত যদি কেণ্ডিডেটছ কম থাকে তেতিয়াহ'লে সেইটো জোন কেঞ্চেল কৰি পেলাই নিয়েৰেষ্ট জোনত কেণ্ডিডেটছখিনিক ডাইভাৰ্ট কৰা হ'ব ঠিক আছে ছ' সেইখিনি হৈ গ'ল আৰু বাকী আপোনালোকে যদি এনেকুৱা ধৰণৰ এক্সামছবিলাকৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে তেনেহ'লে এছিষ্টেণ্ট ইঞ্জিনিয়াৰ জেনেৰেল ষ্টাডিজৰ কাৰণে ফুল কৰ্চ এটা এভেইলেবল আছে 249 ৰুপিছত জুনিয়ৰ ইঞ্জিনিয়াৰ এতিয়া যোনটো এডভাৰটাইজমেণ্ট মই দিলোঁ তাৰ কাৰণে জেনেৰেল ষ্টাডিজ এণ্ড জেনেৰেল ইংলিছ গ্ৰামাৰৰ কাৰণে এটা ফুল কৰ্চ এভেইলেবল আছে 249ত আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ যোনটো শেহতীয়াকৈ ৰিক্ৰুইটমেণ্ট ওলাইছে জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট ছেকশ্যন এছিষ্টেণ্ট জুনিয়ৰ একাউণ্টেণ্ট সেইখিনিৰ ওপৰত ফুল কৰ্চ এভেইলেবল আছে 299ত APSC এগ্ৰিকালচাৰ ডেভেলপমেণ্ট অফিচৰ জেনেৰেল ষ্টাডিজখনৰ ওপৰত ফুল কৰ্চ এভেইলেবল আছে 249ত APSC ইনস্পেক্টৰ অফ লিগেল মেট্ৰলজিৰ জেনেৰেল ষ্টাডিজখনৰ ওপৰত ফুল কৰ্চ এভেইলেবল আছে 249ত APSC জুনিয়ৰ ডেভেলপমেণ্ট অফিচাৰৰ ফুল কৰ্চ এভেইলেবল আছে 299ত APSC জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ ফুল কৰ্চ এভেইলেবল আছে 349ত APSC CCৰ প্ৰিলিমিনাৰীৰ কাৰণে আপোনালোকে কৰ্চেছ এভেইলেবল আছে সুচিত্ৰা ACSৰ ফালৰ পৰা ছ' আপোনালোকে কল হোৱাটছএপ কৰিব লাগে তেওঁলোকৰ লগত কল বা হোৱাটছএপত আপোনালোকে যোগাযোগ কৰি চাব পাৰে কি কি কৰ্চেছ আছে 9395056624 এইটো নাম্বাৰত আপোনালোকে সুচিত্ৰা ACSৰ লগত কল বা হোৱাটছএপ যোগে আপোনালোকে যোগাযোগ কৰিব পাৰে APSC CCৰ প্ৰিলিমিনাৰী ক্ৰেছ কৰ্চো এভেইলেবল আছে APSC CCৰ প্ৰিলিমিনাৰী টেষ্ট চিৰিজ প্ৰগ্ৰেমো এভেইলেবল আছে এডভাৰটাইজৰ ফালৰ পৰা সেইখিনি মোৰ থ্ৰুৱেদি আপোনালোকে পাই যাব আৰু কৰ্চবিলাকত বৰ্তমান কাৰেণ্ট এফেয়াৰ্ছ 2024 ফুল ইয়েৰ আৰু 2025 জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ কভাৰ কৰা হৈছে এপ্ৰিল মাহটো চলি আছে এপ্ৰিল মাহ শেষ হোৱাৰ পিছত মে' মাহত আপোনালোকে এপ্ৰিল মাহৰ কাৰেণ্ট এফেয়াৰ্ছখিনিও পাই যাব তাৰ কাৰণে আপোনালোকে জাষ্ট এটা ৰিমাইণ্ডাৰ মেছেজ দিলেই হ'ল মে' মাহৰ ফাৰ্ষ্ট উইকত তাৰ কাৰণে আপোনালোকে ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে এবাৰ কৰ্চ ল'লে আৰু কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে তেতিয়াহ'লে এই হোৱাটছএপ নম্বৰটো মেছেজ কৰি জনাওক 9706557851 আপোনালোকক কোনটো কৰ্চ লাগে কৰ্চৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কৰ্চটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব আৰু আগতে যদি কোনোবাই আপোনালোকে কিবা মোৰ পৰা কৰ্চ লৈ থৈছিলে এবাৰ জনাই দিব তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল তেতিয়া প্ৰাইচটো অলপ কমি যাব আৰু ইয়াতে যোনটো হোৱাটছএপ নাম্বাৰ দি আছে এইটো অনুগ্ৰহ কৰি কল নকৰিব এইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকী ভিডিঅ' ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰক তাতে কৰ্চখিনিৰ কথা আৰু এবাৰ উল্লেখ কৰিছোঁ আপোনালোকে তাতে গৈ পেলাই আপোনালোকে এবাৰ চাই ল'ব পাৰিব আৰু লগতে মোৰ আৰু এটা চেনেল আছে অসম IQ বুলি সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত শ্বেয়াৰ কৰিছোঁ আপোনালোকে সেইটো চেনেল ছাবস্ক্ৰাইব কৰিব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় আই অসম